মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত হোৱা অষ্টম ৰাষ্ট্ৰীয় মাৰ্চিল খেল 2026ত অসম তথা যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যোৰহাটৰ 70 বছৰ বয়সৰ খেলুৱৈ বিনোদ বাইলুঙে। উল্লেখযোগ্য যে 27 তাৰিখৰ পৰা 31 তাৰিখলৈ পুনেত অনুষ্ঠিত উক্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিনোদ বাইলুঙে 3টাকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈ অসমবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফালৰ পৰা প্ৰণাম জনাইছোঁ। মই 8 নেশ্যনেল মাষ্টাৰ্ছ গেমছ 2026 পুনেত অৱস্থিত হৈছিল 27 তাৰিখৰ পৰা 31 তাৰিখলৈকে। তাত মই খেলিবলৈ ওলাইছিলোঁ 4টা খেল, যোগা, পাৱাৰ লিফটিং, ৱেইট লিফটিং আৰু ছুইমিং। ইয়াৰ ভিতৰত মই 3টা যোগদান কৰিব পাৰিলোঁ। ছুইমিংটো মোৰ যোগাৰ লগত একেটা টাইম হোৱাৰ কাৰণে মই ছুইমিংটো এৰিবলগীয়া হ'ল আৰু এই 3টাতে মই গ'ল্ড মেডেল পাবলৈ সক্ষম হ'লোঁ। এই মোৰ যি সফলতা, সেই সফলতাত বিশেষকৈ মই ক'বলৈ পাহৰিলে নহ'ব। এবিটা এই কুশল কোঁৱৰ ইণ্ডোৰ ষ্টেডিয়ামত যিটো জিম আছে, এই জিমত যিখিনি মোৰ সহযোগী আছিলে, একেলগে মই সদায় এই জিমত মই প্ৰশিক্ষণ লৈছিলোঁ, তেখেতসকলৰ অনুপ্ৰেৰণা অসীম। কাৰণ তেখেতসকলে মোক সজাই পৰাই মোক এজন ডেকা নিচিনা কৰিবলৈ যি প্ৰচেষ্টা কৰি যিখিনি অনুপ্ৰেৰণা জনালে, ইয়াৰ এটা অৰ্থ মই পালোঁ আৰু সেইমতে সেই মনৰ জোৰত মই আগবাঢ়ি গৈছিলোঁ। কিন্তু ইয়াত মানে এষাৰ কথা ক'ব বিচাৰিছোঁ, মই মোৰ খুৰা ঢুকোৱাৰ কাৰণে মই 13 দিন বইল খাইছিলোঁ। তাৰ পিছতো মই এমাহ দিন মই মাছ মাংস প্ৰটিন খাবলৈ মই পৰা নাছিলোঁ আৰু তথাপিতো মই কিছু দুৰ্বল হৈছিলোঁ যদিও, কিন্তু মানসিকভাৱে যিখিনি উৎসাহ মই পাইছিলোঁ, সেই উৎসাহে মোক এই শীৰ্ষত 3টা সোণৰ পদক ল'বলৈ সক্ষম কৰালে। গতিকে মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকৈ যাতে নতুন প্ৰজন্মসকলে এই যিটো পদক্ষেপ লৈছে আৰু মোৰ বয়সৰ কোনো নাই, মোতকৈ গোটেইখিনি সৰু, কিন্তু তেওঁলোকে মোক সজাই পৰাই যি নিব পৰা যিটো তেওঁলোকৰ মানসিকতা সৃষ্টি হৈছে, তেনেকৈ যদি আমাৰ সকলো অঞ্চলতে সৃষ্টি হয়, তেতিয়া নতুন প্ৰজন্মই অন্ততঃ তেওঁলোকে ড্ৰাগছ, গুটকা ইত্যাদি যিখিনিয়ে প্ৰাকৃতিকৰ বিপৰীত বস্তু, সেইখিনিয়ে কেতিয়াও হাৰ্ম কৰিব নোৱাৰিব। কাৰণ সেইখিনি ল'বলৈ নতুন প্ৰজন্মই ইচ্ছা নকৰিব। তেতিয়া মানসিকভাৱে, শাৰীৰিকভাৱে আৰু আধ্যাত্মিকভাৱে বহুত শিখৰত উঠি গুচি যাব আৰু তেতিয়া আমাৰ এই জাতিটো বহুত উন্নতি হ'ব, আমাৰ ৰাজ্যখন উন্নতি হ'ব তথা দেশখন উন্নতি হ'ব তথা গোটেই পৃথিৱীখনত এটা সুস্থিৰ পৰিৱেশ, সুস্থিৰ বাতাবৰণ সৃষ্টি হ'ব, যিটো মানৱ জাতিৰ কাৰণে, জীৱৰ কাৰণে অতি প্ৰয়োজনীয়। আৰু আবেদন থাকিলে সকলো দৰ্শকক যাতে এই কথাখিনি তেওঁলোকে বিলাই দিয়ে সকলোকে, আৰু সকলো শক্তিশালী আৰু সুস্থিৰ স্বাস্থ্যই সম্পদ, আৰু আমি স্বাস্থ্যটো হ'লে আমি বহুতখিনি বৈজ্ঞানিকভাৱেও আগবাঢ়ি গৈ আমি পৃথিৱীখন আৰু উজ্জ্বল কৰিব পাৰিম। উল্লেখযোগ্য যে বিনোদ বাইলুঙে যোৰহাটৰ কুশল কোঁৱৰ ইণ্ডোৰ ষ্টেডিয়ামৰ এবিটা হেল্থ চেণ্টাৰত নিয়মিতভাৱে অনুশীলন কৰি আহিছে। খেলুৱৈগৰাকীৰ অসাধাৰণ সফলতাত ক্ৰীড়া অনুৰাগীসকলৰ লগতে যোৰহাটবাসী গৌৰৱান্বিত হৈ পৰিছে। যোৰহাটত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ সহযোগী, ক্ৰীড়াপ্ৰেমী আৰু শুভাকাংক্ষীসকলে অসমীয়া জাতিৰ স্বাভিমান গামোচাৰে উষ্ম আদৰণি জনায়। বিনোদ বাইলুঙৰ এই কৃতিত্বই প্ৰমাণ কৰে যে বয়স কেতিয়াও সফলতাৰ অন্তৰায় নহয়, যদি থাকে আত্মবিশ্বাস আৰু নিষ্ঠা। অসম তথা যোৰহাটলৈ পুনৰ এবাৰ গৌৰৱ কঢ়িয়াই আনিলে ক্ৰীড়া জগতৰ এই প্ৰবীণ খেলুৱৈ বিনোদ বাইলুঙে। পোনপ্ৰথমে মই দাদাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ এই জীৱনত, মই তেখেতক দাদাক আচলতে এতিয়াৰ পৰা চিনি পোৱা নহয়। তেখেতক কৰ্মজীৱনীত যেনেকৈ মই তেখেতে ভক্তিবাহত কাম কৰিছিলে, তেখেতক তেতিয়াৰ পৰাই চিনি পাওঁ আৰু তেতিয়াৰ পৰাই তেখেতক দেখিছোঁ খুব কৰ্মস্পৃহা, বা তেখেতে বহুত ধুনীয়াকৈ কোনো কামত তেওঁ কেতিয়াও খুব গাফিলতি নকৰে, তেওঁ কামত খুব স্পৃহা আছিলে। ঠিক তেনেকৈ জিমতো দেখিলোঁ, তেখেতে যে জিমত আমাৰ জইন কৰিলে, জিমৰ ক্ষেত্ৰত দেখিছোঁ যে তেখেতে সেই ক্ষেত্ৰতো তেওঁ প্ৰত্যেক দিনা আহে বা যিবোৰ কচৰত কৰিবলগীয়া হয় ঠিকমতে কৰে, একদম তেওঁৰ ক্ষেত্ৰত কোনো তাত কৃপণালি নাথাকে। তেখেতে সময়মতে আহে, সময়মতে তেওঁ ব্যায়াম কৰে
গতিকে মই এই দাদাক মই কৈছোঁ, গতিকে দাদাই যে আমাৰ জিমৰ কাৰণে তেখেতে ইমানখিনি মানে জিমৰ নাম এটা যে এতিয়া 3টাকৈ গ'ল মানে মেডেল পাই পেলাই, 3টা বিভাগত মেডেল পাই পেলাই আমাক যে ইমানখিনি অনুপ্ৰাণিত কৰিলে, আমি সঁচাকৈ মই ক'ব লাগিব, দাদাক ক'ব লাগিব, তেখেতে মানে বহুত মানে এই বয়সত যে এনেকৈ কৰিব পাৰিলে তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ জিমৰ এটা সুনাম আনিলে তেখেতে, সুনাম আনিলে তেখেত আমাৰ কাৰণে স্পৃহা, আমাৰ কাৰণে নহয়, বিভিন্ন নতুন নতুন ইয়াত ল'ৰা ছোৱালী আহে, তেখেতলোকেও তেখেতক মানে খুব ভাল পায়, তেখেতৰ মনটো তেখেতৰ ভাল। আৰু মই আশা কৰোঁ যে তেখেতে দাদাই আজি যেতিয়া গ'ল্ড মেডেলকেইটা পালে, তেখেতক আচলতে চৰকাৰৰ ফালৰ পৰা তেওঁ নিজৰ কষ্টৰ কৰি পেলাই তেখেতে পুনেলৈ গ'ল, তাৰ পৰা গৈ পেলাই পুনৰ পৰা গৈ পেলাই তেখেতে নিজৰ কষ্ট, নিজৰ ফাইনেন্সেৰে সৈতে তেখেতে মানে সেই গ'ল্ডকেইটা পাবলৈ প্ৰাপ্য হ'ল। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।